বন্ধু-বান্ধৱীসকল, আজি আমাৰ ক্লাছটো আছে অসমৰ আৰ্ট এণ্ড কালচাৰৰ ওপৰত। যিটা কুৱেশ্যন আপোনাৰ এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হ'ব, আৰু আপুনি যদি অসম পুলিচ বা অসমৰ SI আৰু বিশেষকৈ ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে, তেতিয়া আপোনাৰ এইকেইটা কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট হ'ব। এবাৰ চাই ল'ব, যদি ইম্পৰ্টেণ্ট লাগে নিশ্চয় কমেণ্ট কৰি জনাব। ফাৰ্ষ্ট কুৱেশ্যনটো আছে অসমৰ শাস্ত্ৰীয় নৃত্য কোনটো? মষ্ট ইম্পৰ্টেণ্ট হয়। অসমৰ শাস্ত্ৰীয় নৃত্য কোনটো? ইয়াত আছে আমাৰ অপশ্যন বিহু, ওজাপালি, সাৰথি, বাগৰুম্বা। ইয়াৰ ভিতৰত আমাৰ ৰাইট এনচাৰটো হ'ব সত্ৰীয়া। ঠিক তো আমাক কেনেকৈ সত্ৰীয়া আমাৰ ইয়াত ডিপ ডিছক্ৰিপশ্যনটো আমি চাওঁ। ইয়াত আমাৰ আছে যে সত্ৰীয়া নৃত্য শ্ৰীমন্ত শংকৰদেৱৰ শাস্ত্ৰ ব্যৱস্থাৰ ভিতৰত সৃষ্টি কৰিছিল। ই ধৰ্মীয় ভাৱ প্ৰকাশ কৰা এক শাস্ত্ৰীয় নৃত্য, আৰু এইটো কথা মনত ৰাখিব, ইয়াক আমি কেতিয়া স্বীকৃতি দিয়া হৈছিল? 2000 চনত ইয়াক ভাৰত মানে অসমৰ ক্লাছিকেল ডেন্স বুলি স্বীকৃতি দিয়া হৈছিল। এইটো মনত ৰাখিব, ঠিক আছে। ইয়াত আমি দুটা কুৱেশ্যন দেখিবলৈ পালোঁ। এটা কুৱেশ্যন হ'ল যে আমাৰ অসমৰ শাস্ত্ৰীয় নৃত্য কোনটো আছিল? এইটো হ'ল সত্ৰীয়া, আৰু ইয়াক আমি 2000 চনতহে ক্লাছিকেল ডেন্স হিচাপে স্বীকৃতি দিয়া হৈছিল, অসমৰ শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিয়া হৈছিল। আৰু বিহু আৰু বাগৰুম্বাও এই দুটা হ'ল লোকনৃত্য, শাস্ত্ৰীয় নৃত্য নহয়, লোকনৃত্য। বুজি পাইছে? নেক্সট আমি যাওঁ যে ৰংগলী বিহু মূলত কোনটো বিষয়ৰ সৈতে জড়িত? ইম্পৰ্টেণ্ট হয়। ধৰ্মীয় পূজা, কৃষি আৰু নতুন বৰ্ষ, যুদ্ধ বিজয় আৰু স্মৃতি দিৱস। মেজৰ এনচাৰটো চাওঁ যে বি আমাৰ ৰাইট এনচাৰ হ'ব, কৃষি আৰু নতুন বৰ্ষৰ কাৰণে। ঠিক আছে, বুজি পাইছে? কুৱেশ্যনটো আমাৰ আছিল ৰংগলী বিহু। ৰংগলী বিহু কিহৰ লগত জড়িত? কৃষি আৰু নতুন বৰ্ষৰ কাৰণে জড়িত। ইয়াত আমি ডিছকাশ্যনটো যাওঁ। ৰংগলী বিহু কৃষিকালৰ আৰম্ভণি আৰু অসমীয়া নৱবৰ্ষৰ প্ৰতীক। ই উৰ্বৰতা, আনন্দ আৰু প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক প্ৰকাশ কৰে। ঠিক আছে, তো ৰংগলী বিহু আমাৰ কিহৰ লগত জড়িত? কৃষি আৰু নতুন বৰ্ষৰ লগত জড়িত। বৰগীত কোনজন মহান ব্যক্তিয়ে ৰচনা কৰিছিল? নিশ্চয় আপোনালোকে এই এনচাৰটো জানে। বৰগীত কোনে ৰচনা কৰিছিল? বৰগীত আমি যাওঁ যে শ্ৰীমন্ত শংকৰদেৱে বৰগীতটো ৰচনা কৰিছিল। আৰু এই ডিছকাশ্যনটো যাওঁ যে বৰগীত হৈছে বৈষ্ণৱ ভক্তিমূলক গীত, আৰু কোনে ধৰ্ম প্ৰকাশ মানে ইয়াক মানে বৈষ্ণৱ ধৰ্মৰ লোকসকলে। আৰু শ্ৰীমন্ত শংকৰদেৱে ব্ৰজাৱলী ভাষাত এই গীতসমূহ ৰচনা কৰিছিল। তো এইটো আপোনাৰ বহুত মানে ইম্পৰ্টেণ্ট হয় যে বৰগীত কি ভাষাত লিখা হৈছিল? ব্ৰজাৱলী ভাষাত লিখা হৈছিল, আৰু সত্ৰীয়া নৃত্য আৰু নামঘৰৰ উপন্যাসত ব্যৱহাৰ কৰা হয়। নেক্সট হ'ল যে মাজুলী কিয় বিখ্যাত? মাজুলী আমাৰ কিয় বিখ্যাত? তো মাজুলী খনিজ সম্পদ, চাহ বাগিচা, ছাত্ৰাজ আৰু মুখা শিল্প আৰু বাণিজ্য কেন্দ্ৰ। তো কিহৰ বাবে বিখ্যাত মাজুলী? মাজুলী আমাৰ বিখ্যাত হয় ছাত্ৰাজ আৰু মুখা শিল্পৰ বাবে বিখ্যাত হয়। মাজুলী হৈছে বিশ্বৰ বৃহত্তম নদীদ্বীপ। ঠিক আছে, ছাত্ৰাজ শাৰতীয়া সংস্কৃতি আৰু মুখা শিল্পৰ বাবে বিশ্ববিখ্যাত। নিশ্চয় বুজি পাইছে? তো এনেকুৱা ধৰণৰ কুৱেশ্যন খুব এক্সামত সুধি থাকে, তো আপোনালোকে মনত ৰাখিব। ওজাপালি মূলত কোনটো ধৰণৰ কলা? ওজাপালি কেনেকুৱা ধৰণৰ কলা? আমিতো চাওঁ নৃত্য, নাটক, সংগীত, নৃত্য, মিশ্ৰিত লোকশিল্প আৰু চিত্ৰকলা। তো ওজাপালি আমাৰ কিহৰ লগত জড়িত? ওজাপালি আমি যদি চাওঁ চি আমাৰ ৰাইট এনচাৰ হ'ব, সংগীত, নৃত্য আৰু মিশ্ৰিত লোকশিল্প। এই ডিছকাশ্যনটো যাওঁ যে ওজাপালিত গীত, নৃত্য, কাহিনী একেলগে থাকে। ই লোককথা আৰু পুৰাণক জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰি তোলে। ওজাপালি, ঠিক আছে, ওজাপালি তেন্তে আমাৰ নৃত্য আৰু কাহিনীৰ লগত জড়িত। অসমৰ কোন বস্তু বিশ্ববিখ্যাত? অসমৰ মানে নিচত আমাৰ দি আছে অসমৰ কোনটো বিখ্যাত? কটন, উল, মুগা চিল্ক আৰু লায়ন। তো আমাৰ নিশ্চয় এনচাৰটো হ'ব মুগা চিল্ক। ঠিক আছে, অসমৰ কাৰণে মুগা চিল্ক আমাৰ বিখ্যাত। মুগা চিল্ক অসমৰ এক অন্যান্য পৰিচয়। ই স্বাভাৱিক সোণালী ৰঙৰ আৰু টেকচই। মুগা কেৱল অসমত উৎপন্ন হয়। ঠিক আছে, মুগা অকল অসমতে উৎপন্ন হয়, এই অসমৰ বাবে বিখ্যাত। আনকিয়া নাটৰ উদ্দেশ্য কি আছিল? ঠিক আছে,
আনকিয়ানাকৰ উদ্দেশ্য কি বিনন্দন মাত্ৰ আৰু ধৰ্মীয় শিক্ষা প্ৰচাৰ ৰাজনৈতিক প্ৰচাৰ আৰু যুদ্ধৰ বৰ্ণনা এই যে আমি ৰাইট এনচাৰ চাওঁ বি আমাৰ ৰাইট এনচাৰ হ'ব ধৰ্মীয় শিক্ষাৰ প্ৰচাৰ আনকিয়ানাত শংকৰদেৱে এক বৈষ্ণৱ ধৰ্মৰ শিক্ষা জনসাধাৰণলৈ সহজ ভাষাত প্ৰচাৰ কৰিবলৈ ই সৃষ্টি কৰিছিল তো আনকিয়ানাত কোনে লিখিছিল এইটো আপুনি মনত ৰাখিব যে শ্ৰীমন্ত শংকৰদেৱে লিখিছিল বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীৰ লগত জড়িত হয় একেবাৰে মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন কাৰ্বি বড়ো মিচিং আৰু তিৱা তাৰপিছতো যাওঁ আমি বড়ো ঠিক আছে বাগৰুম্বা নৃত্যটো বড়োৰ লগত জড়িত ডিছকাশ্যনটো আমি চাওঁ যে বাগৰুম্বা হৈছে বড়ো জনগোষ্ঠীৰ লোকনৃত্য ই প্ৰকৃতি আৰু জীৱনৰ সৌন্দৰ্য প্ৰতিফলিত কৰে ঠিক আছে এই ডিছকাশ্যনটো কৰিলে কি হয় আমাৰ মানে বেছিকৈ মনত থকা সহজ হয় অসমৰ কোনটো উৎসৱে শস্য কটাৰ পিছত আনন্দ প্ৰকাশ কৰে ঠিক আছে ৰঙালী বিহু কাতি বিহু মাঘ বিহু আৰু বৈশাখী বিহু তো আমি ৰাইট এনচাৰটো চাওঁ মাঘ বিহু ঠিক আছে মাঘ বিহু হৈছে শস্য কটাৰ পিছত পালন কৰা এটা উৎসৱ ই ভোগালী আনন্দ আৰু সামাজিক মিলনৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয় মাস্ক মেকিং শিল্প সাধাৰণতে ক'ত দেখা যায় গুৱাহাটী শিৱসাগৰ মাজুলী আৰু শিলচৰ এনচাৰটো আমি চাওঁ ইয়াত আমাৰ হ'ব মাজুলীৰ ৰাইট এনচাৰ হ'ব মাজুলীৰ মুগা শিল্প সত্ৰীয়া নাট্যকলাৰ এক অপৰিহাৰ্য অংশ তো আমি আজি কেইটা টোটেল এনচাৰ চালোঁ 10টা আমি ডিছকাছ কৰিলোঁ যদি এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনাৰ ইম্পৰ্টেণ্ট হয় আপুনি যদি ভাবি আছে তেনেকুৱা ধৰণৰ কোৱেশ্চন ইম্পৰ্টেণ্ট অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন কিছুমান এনেকুৱা হয় যে আপুনি আগতে জানে এইবিলাক কোৱেশ্চন তো নিশ্চয় আপুনি জনাব আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন আপোনাক লাগে এনে ধৰণৰ পুৰণি কোৱেশ্চন যিবিলাক কোৱেশ্চন অলৰেডি এক্সামত আহি গৈছিল এনেকুৱা ধৰণৰ কোৱেশ্চন যদি আপোনাক বিচাৰি আছে তেন্তে নিশ্চয় জনাব আমি চেষ্টা কৰিম এনেকুৱা ধৰণৰ কোৱেশ্চন আকৌ আলোচনা কৰাৰ কাৰণে